তদন্ত হ'ব। মাননীয় মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত অত্যন্ত চিন্তিত আৰু খুবেই চিৰিয়াছ, আৰু তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে ব্যৱস্থা কৰিছে, আৰু তেখেতেতো কৈ আছে সংবাদ মাধ্যমত হোৱাইও দিছে আজি ষ্টেটমেণ্ট, আজি তেওঁ যি পোষ্ট দিছে তাতো দিছে, আৰু যোৱা দিনকেইটাত কৈ আহিছে, আৰু তেওঁৰ মৃত্যুৰ দিন ধৰি সন্মানজনকভাৱে তেওঁক কেনেকৈ বিদায় দিব পৰা যায় তাৰ চেষ্টাত আছিল। যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, তাৰ লগে লগে অন্য কামখিনি যেনেধৰণে কৈছে তেনেধৰণে আৰম্ভ কৰিছে। গতিকে মানুহৰ মনৰ যি সন্দেহ আছে, মনৰ সন্দেহ দূৰ কৰিবৰ কাৰণে যিখিনি কৰিবলগীয়া হয় সেইখিনি নিশ্চয় তেখেতৰ নেতৃত্বত আমাৰ চৰকাৰে কৰিব। ঠিক আছে, খুবেই ভাল কথা। বোকাখাতত আজি বহুজন মোক কৈছে, সংবাদ মাধ্যমৰ আপোনালোকেও কৈছে, কঁহৰাৰ পৰাও কৈছে, ইয়াতো বহুতে কৈছে, খুব ভাল কথা। জুবিনক আমি জীয়াই ৰাখিব লাগিব। আমি কেনেধৰণে আলাপ আলোচনা কৰি আমি কেনেধৰণে কৰিলে ভাল হয় এইখিনি কথা আমি পাতি ঠিক থাকোঁ। ঠিক আছে, সেইটোতো কৈছেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্টভাৱে কৈছে, আৰু কি ক'ব লাগিব ইয়াত। ঠিক আছে, জুবিন গাৰ্গ আমাৰ সম্পদ আছিল। জুবিন গাৰ্গ এজন ব্যক্তি নাছিল, এটা বৃহৎ অনুষ্ঠান। এই জুবিনৰ মৃত্যুৱে সমগ্ৰ অসমবাসীকে জাত পাত ধৰ্ম ভাষা গোষ্ঠী নিৰ্বিশেষে সকলোকে ম্ৰিয়মান কৰিছে। 19 তাৰিখে তেওঁৰ মৃত্যু ঘটিছে। তাৰপিছত অসমখন একেবাৰে স্তব্ধ হৈ গৈছে। অকল অসমতে নহয়, তেওঁৰ মৃত্যুৱে দেশত বিদেশত থকা কেৱল অসমীয়া মানুহেই নহয়, অন্যান্য মানুহকো ম্ৰিয়মান কৰি তুলিছে। তেওঁৰ মৃত্যু আমাৰ সমাজৰ অপূৰণীয় ক্ষতি। এতিয়া পূৰণ হ'ব আমি নাজানো, ভগৱানে পূৰণ কৰক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। লক্ষ লক্ষ লোকে যোৱা দিনকেইটাত যেনেদৰে তেওঁলৈ গুৱাহাটীত গৈ শ্ৰদ্ধাঞ্জলি জনাইছে, অকল গুৱাহাটীত নহয়, গাঁৱে ভূঞে নগৰে চহৰে সকলোতে যিদৰে ম্ৰিয়মান হৈছে। আজি পুৱাই মই মোৰ মাক লগ পালোঁ। মায়ে কৈছে যে যোৱাকালি মই যেতিয়া টিভি পৰ্দাত দেখি আছোঁ, শুনিতো বেয়া লাগিছিলে, আৰু মই ৰ'ব পৰা নাই। আজিও মাৰ চকুত চকু। গতিকে বয়স নিৰ্বিশেষে এচাম মানুহে যিবিলাক ভাল পাইছে এনেকুৱা নহয়, এচাম তেওঁ বন্ধু আছিলে এনেকুৱা নহয়। সকলোৱে হৃদয় জয় কৰিছিল। জুবিন সদায় অসমবাসীৰ হৃদয়ত থাকি যাব। জুবিন অমৰ হওক, তাকে কামনা কৰিছোঁ। তদন্ত হ'ব। মাননীয় মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত অত্যন্ত চিন্তিত আৰু খুবেই চিৰিয়াছ, আৰু তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে ব্যৱস্থা কৰিছে, আৰু তেখেতেতো কৈ আছে সংবাদ মাধ্যমত হোৱাইও দিছে আজি ষ্টেটমেণ্ট, আজি তেওঁ যি পোষ্ট দিছে তাতো দিছে, আৰু যোৱা দিনকেইটাত কৈ আহিছে, আৰু তেওঁৰ মৃত্যুৰ দিন ধৰি সন্মানজনকভাৱে তেওঁক কেনেকৈ বিদায় দিব পৰা যায় তাৰ চেষ্টাত আছিল। যোৱাকালি অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, তাৰ লগে লগে অন্য কামখিনি যেনেধৰণে কৈছে তেনেধৰণে আৰম্ভ কৰিছে। গতিকে মানুহৰ মনৰ যি সন্দেহ আছে, মনৰ সন্দেহ দূৰ কৰিবৰ কাৰণে যিখিনি কৰিবলগীয়া হয় সেইখিনি নিশ্চয় তেখেতৰ নেতৃত্বত আমাৰ চৰকাৰে কৰিব। ঠিক আছে, খুবেই ভাল কথা। বোকাখাতত আজি বহুজন মোক কৈছে, সংবাদ মাধ্যমৰ আপোনালোকেও কৈছে, কঁহৰাৰ পৰাও কৈছে, ইয়াতো বহুতে কৈছে, খুব ভাল কথা। জুবিনক আমি জীয়াই ৰাখিব লাগিব। আমি কেনেধৰণে আলাপ আলোচনা কৰি আমি কেনেধৰণে কৰিলে ভাল হয় এইখিনি কথা আমি পাতি ঠিক থাকোঁ। ঠিক আছে।